হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক এনেকৈ দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ 1 তিমথিয় 2 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মই প্ৰথমতে এই আজ্ঞা দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, ইয়াতে যিটো ওপৰ লাইন আমাৰ কাৰণে কৈছে প্ৰাৰ্থনাৰ বিষয় আৰু স্ত্ৰী লোকৰ কৰ্তব্য ব্যৱহাৰ বুলি কৈছে। প্ৰভু চাকিসকল, ইয়াতে মহিলাবিলাকৰ বিষয়ে ইয়াতে কৈ আছে। ইয়াতে পৌলে এনেকৈ কৈ আছে যে মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, এনেকৈ লিখা আছে। আমাক খ্ৰীষ্ট জীৱনত শান্ত জীৱন যাপন কৰিব দিছে, ধীৰতাত, লাহে লাহে, খং ক্ৰোধ আদি সকলোবোৰ আমাক ধীৰতাত জানি বুজি বিবেচনা জীৱন যাপন কৰিব দিছে, আলোচনা কৰি বুজাবুজিৰ মাজত। আৰু এতিয়া আৰু পিছলৈ যদি আমি চাওঁ, ইয়াতে কৈছে তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱা সকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক বুলি কৈছে। যিবিলাকে ওখ পদত আছে, আমাৰ দেশৰ মন্ত্ৰী, MLA বা ৰজা, আজিৰ যুগত মন্ত্ৰী MLA হয় আৰু আগত ৰজা মহাৰজা আছিলে, তো সেইবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা অনুৰোধ কৰিব লাগে ঈশ্বৰৰ আগত। আমি তেওঁলোকৰ বাবে ধন্যবাদ বা জ্ঞান, তেওঁলোকে যাতে জ্ঞান পায়, সেইটো কাৰণে আমি ঈশ্বৰৰ আগত নিবেদন কৰিব লাগে। আৰু আমাৰ মহিলাবিলাকে ঘৰৰ পৰিয়ালক চলাবৰ কাৰণে নিজৰ স্বামী, ল'ৰা ছোৱালী আদি সকলোকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব লাগে, যাতে ঈশ্বৰৰ লগত ভালকৈ লাগি থাকে আৰু তেওঁলোকৰ জীৱনবোৰ যাতে পবিত্ৰতাৰে চলে। আমাৰ স্ত্ৰীবিলাকৰ, মহিলাবিলাকৰ এইটোৱে কৰ্তব্য, ঈশ্বৰৰ আগত প্ৰাৰ্থনা যাচনা কৰা, ঘৰ চম্ভালি ৰখা, নিজৰ পৰিপাটি হৈ ঘৰত থকা বা ঈশ্বৰৰ প্ৰতি বিশ্বাস হয় ভাল মহিলা এটা হোৱা। কিন্তু বাক্যত কৈছে গুণৱতী স্ত্ৰীয়ে ঘৰ সাজে বুলি গীতমালাত লিখা আছে। প্ৰভু চাকিসকল, আৰু সিটো পৰিলেখতো লিখা আছে যে এজন গুণৱতী স্ত্ৰীয়েহে ঘৰ সাজায়। আমেন। সেইকাৰণে ইয়াতে আমি স্ত্ৰীবিলাকে যিমান পাৰে নিজৰ পৰিয়ালক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ স্বামীক ঈশ্বৰৰ হাতত সোমাব লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ প্ৰভু যাতে প্ৰভু এই বাক্যই আপোনালোক সকলোৰে ঘৰত আশীৰ্বাদ থাকক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু, তোমাৰ দয়া পৰামৰ্শৰ কাৰণে চিন্তা কৰোঁতা সকলোৰে ওপৰত তুমি একে সমান আশীৰ্বাদ কৰিবা। সকলোকে জনা আচলতে যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।